এই ভিডিওটোৰ মাধ্যমেৰে মই আলোচনা কৰিম নিযুত মইনা আঁচনিখনৰ ওপৰত আৰু PM কিষাণ আঁচনিখনৰ ওপৰত আৰু অৰুণোদয় আঁচনিখনৰ ওপৰত। বন্ধু বান্ধৱীসকল, ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। এতিয়া আহকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰথম অৱস্থাত আলোচনা কৰিম নিযুত মইনা আঁচনিখনৰ ওপৰত। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখনে যিসকল ছাত্ৰীয়ে আবেদন কৰিছে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল যে নিযুত মইনা আঁচনি বা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখনৰ ধন আমি কেতিয়াৰ পৰা লাভ কৰিম। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। এতিয়া আপোনালোকৰ ধনখিনি কেতিয়া অসম চৰকাৰে আপোনালোকক দিব। মই জনামতে আপোনালোকক 10 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত, অৰ্থাৎ 10 অক্টোবৰৰ পৰা 15 অক্টোবৰৰ ভিতৰত আপোনালোকক ধনখিনি দিবৰ বাবে সক্ষম হ'ব। আপোনালোকক দিব কিহৰ যোগে দিব? প্ৰথম অৱস্থাত আপোনালোকক দিব চেক জৰিয়তে। চেক পাতৰ জৰিয়তে আপোনালোকক প্ৰথম অৱস্থাত ধনখিনি দিব। তাৰপিছত আপোনালোকৰ নিজৰ একাউণ্টত সোমাই যাব। বৰ্তমান কোনো চৰকাৰী অফিচিয়েল ন'টিছ অহা নাই। যেতিয়াই ন'টিছ আহিব তেতিয়াই মই আপোনালোকৰ আপলোড কৰিম। কিন্তু মই জনামতে 10ৰ পৰা 15 তাৰিখৰ ভিতৰত সুসম্ভৱতঃ অসম চৰকাৰে টকাখিনি এৰিব লাগে। সেইবাবে কৈছোঁ, যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া দ্বিতীয়তে আলোচনা কৰিম PM কিষাণ আঁচনিখনৰ ওপৰত। PM কিষাণ আঁচনিখনৰ 21 নম্বৰ কিস্তিৰ ধন আপুনি পালেনে নাই? এতিয়া বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল যে 21 নম্বৰ কিস্তিৰ ধন বহুতত সোমাইছে কিন্তু আমি ধন পোৱা নাই। কি কাৰণে ধন পোৱা নাই সেই সম্পৰ্কে জনাবলৈ কৈছিল বা কেতিয়াকৈ তেওঁলোকে ধনখিনি পাব সেই সম্পৰ্কে জনাবলৈ কৈছিল। এতিয়া বন্ধু বান্ধৱীসকল, স্ক্ৰীনত দিয়া আপুনি বেনাৰখনলৈ মন কৰক। সেই বেনাৰখনত লেখা আছে মাত্ৰ পাঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ। এই তিনিটা ষ্টেট বা এই তিনিটাতহে দিয়া আছে। এই তিনিটা ষ্টেট বা ৰাজ্যত দিছে অকল। আপোনালোকক নিশ্চয় প্ৰদান কৰিব। ভাৰতবৰ্ষৰ সকলো ষ্টেটতে দিব, মাত্ৰ তিনিটা ষ্টেটতহে দিছে, পাঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ। আপুনি ভালদৰে মন কৰক। 26 ছেপ্টেম্বৰ তাৰিখে এই ধনখিনি মুকলি কৰিছে। সুসম্ভৱতঃ অসমত ধনখিনি পাবৰ বাবে সক্ষম হ'ব অক্টোবৰ লাষ্টত বা নৱেম্বৰৰ ফাৰ্ষ্ট উইকমানতে আপোনালোকে ধনখিনি পাবৰ বাবে সক্ষম হ'ব। নিশ্চয় বুজি পালে কোনে কোনে লাভ কৰিলে। এতিয়া আপোনালোকে PM কিষাণ অফিচিয়েল ৱেবছাইটত গৈ আপুনি ভিজিট কৰি থাকিব। নিশ্চয় আপোনালোকে কেতিয়াকৈ ধনখিনি দিব সেই সম্পৰ্কে আপুনি জানিব পাৰিব। নিশ্চয় বুজি পালে। এতিয়া যদি কিবা প্ৰব্লেম হৈ আছে, এতিয়া PM কিষাণ আঁচনিৰ ধনখিনি যদি আগতে আপুনি লাভ কৰা নাই, প্ৰথম অৱস্থাত আপোনালোকে PM কিষাণৰ যিটো কৃষক পঞ্জীয়ন, সেই কৃষক পঞ্জীয়ন কৰাটো অতি বাঞ্ছনীয় বা কৰাটো প্ৰয়োজন। আপুনি সেইটো কৰি ৰাখিব। যদি মাটিৰ কিবা প্ৰব্লেম হৈ আছে, EKYC লাগি আছে, সেইখিনি সম্পূৰ্ণ কৰি ৰাখক। নিশ্চয় আপুনি ধনখিনি 21 নম্বৰতে সকলোখিনি ধন পাবৰ বাবে সক্ষম হ'ব। এতিয়া নেক্সট আপোনালোকৰ লগত আলোচনা কৰিম, যদি আপোনালোকক 7 অক্টোবৰ তাৰিখে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকাখিনি প্ৰদান কৰে কিন্তু আপোনাৰ যদি একাউণ্টত নোসোমায়, আপুনি কি কৰিব লাগিব বা অৰুণোদয় কেন্দ্ৰতনো কি কৰে সেই সম্পৰ্কে বহুতো বন্ধু বান্ধৱীৰ কনফিউজন বা আপোনাৰ টকাখিনি নোসোমালে কি কৰিব সেই সম্পৰ্কে জনাম। আপোনালোকে নিশ্চয় গম পায় যে অসম চৰকাৰে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 7 অক্টোবৰ তাৰিখে অৰুণোদয় টকাখিনি আপোনালোকক দিম বুলি কৈছে বা হস্তান্তৰ কৰিম বুলি কৈছে। ফেচবুক লাইভৰ জৰিয়তে তেওঁ কৈছিল যে 7 অক্টোবৰ তাৰিখে আপোনালোকক টকাখিনি প্ৰদান কৰিব বা অৰুণোদয় আঁচনি 3.0ৰ শুভ উদ্বোধনী কৰিব। এতিয়া শুভ উদ্বোধনী কৰাৰ পিছত সকলোৰে একাউণ্টে টকাখিনি সোমাই যাব, যিসকলৰ লিষ্টত নাম আছে। আৰু সেই লিষ্টত নাম থকা কিছুমানৰ হয়তো একাউণ্টত টকাখিনি নোসোমাব। কি কাৰণে নোসোমাব সেই সম্পৰ্কে জানিবৰ বাবে এতিয়া আপুনি ক'ত যাব লাগিব? নিশ্চয় আপোনাৰ মনত প্ৰশ্ন হৈছে, আপোনাৰ লিষ্টত নাম আছে বা মুখ্যমন্ত্ৰীৰ চিঠি আহিছে, সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ ফিল-আপ কৰিলে কিন্তু আপোনাৰ একাউণ্টত টকাখিনি নোসোমালে। এতিয়া আপুনি ক'ত যাব লাগিব? আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, যিহেতু আপোনালোকক 7 অক্টোবৰ তাৰিখে টকাখিনিও প্ৰদান কৰিব চৰকাৰে আৰু এটা নতুনকৈ কেন্দ্ৰ মুকলি কৰিব। সেই কেন্দ্ৰটোৰ নাম হৈছে অৰুণোদয় কেন্দ্ৰ। এতিয়া অৰুণোদয় কেন্দ্ৰ আপুনি ক'ত লাভ কৰিব?
প্ৰতিখন জিলাত বা প্ৰতিটো ডিষ্ট্ৰিক্টৰ যিটো ব্লক থাকে ব্লকতে এটা অৰুণোদয় কেন্দ্ৰ স্থাপন কৰিছে অসম চৰকাৰে সেই অৰুণোদয় কেন্দ্ৰত গৈ পেলাই আপোনালোকে নিজৰ ধৰক আধাৰ কাৰ্ড ৰেচন কাৰ্ড আৰু আপোনাৰ যিখন বেংক পাছবুক লৈ যাব আপুনি যেতিয়া অৰুণোদয় আঁচনি আবেদন কৰিছিলে যিখিনি ডকুমেণ্টছ দিছিলে সেই সকলোখিনি লৈ গৈ আপুনি অৰুণোদয় কেন্দ্ৰত তেওঁলোকক যিসকল গভৰ্ণমেণ্টৰ বিষয়া থাকে চৰকাৰী বিষয়া থাকে তেওঁলোকক চেক কৰিবলৈ ক'ব যে মোৰ যিহেতু লিষ্টত নাম আছে বা মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি প্ৰপত্ৰ ফিল আপ কৰিছোঁ বা মুখ্যমন্ত্ৰীৰ চিঠি মোলৈ আহিছে কিন্তু বৰ্তমানো মোৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা জমা হোৱা নাই কি কাৰণে জমা হোৱা নাই তাত যি অৰুণোদয় কেন্দ্ৰত থকা ব্যক্তিসকলে আপোনালোকক চেক কৰি দিব চেক কৰাৰ পাছত আপোনালোকক ক'ব যে কি কাৰণে আপোনালোকৰ একাউণ্টত টকাখিনি সোমোৱা নাই আৰু আপোনালোকে অট'মেটিক যিটো কাম কৰিবলৈ কয় তেওঁলোকে সেই কামটো কৰিব কৰাৰ পিছত আপুনি আকৌ পুনৰ আপোনাৰ যি 1250 টকা লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া নিশ্চয় আপুনি বুজিলে যে আপুনি অৰুণোদয় কেন্দ্ৰ কি কেতিয়া আপুনি অৰুণোদয় কেন্দ্ৰত যাব লাগিব নিশ্চয় গম পালে যদি হিমন্ত বিশ্ব শৰ্মাই 7 অক্টোবৰত আপোনালোকক টকাখিনি প্ৰদান কৰাৰ পাছত এদিন বা দুদিনত আপোনাৰ টকাটো নোসোমায় বা টকাটো নোসোমোৱাৰ পাছত আপুনি অৰুণোদয় কেন্দ্ৰৰ লগত যোগাযোগ কৰিব সেই অৰুণোদয় কেন্দ্ৰৰ ব্যক্তিসকলে বা কৰ্মচাৰীসকলে আপোনালোকক সহায় কৰিব এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব 10 জন ব্যক্তি উপকৃত হোৱাকৈ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে বা পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে নিয়মীয়াকৈ প্ৰত্যেকটো ভিডিঅ'য়ে আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ